Hey, I am Mansi, who is currently a BPT third year student, and I am also preparing for civil service examination. একচুৱেলি মই বাৰু এইবাৰ চিভিল ছাৰ্ভিচ এক্সামিনেশ্যনত এপিয়াৰ নহওঁ কাৰণ চবেই জানে যে বেচেলৰ ডিগ্ৰী কমপ্লিট নোহোৱালৈকে এক্সামত এপিয়াৰ হ'ব নোৱাৰি আৰু মোৰ এতিয়ালৈকে বেচেলৰ ডিগ্ৰী কমপ্লিট হোৱা নাই কাৰণ মই এইবাৰ থাৰ্ড ইয়েৰ ষ্টুডেণ্টহে আৰু মোৰ দুবছৰ পঢ়িবলৈ বাকী আছে আৰু এবছৰ ইণ্টাৰ্ণশ্বিপ বাকী আছে কিন্তু আজিকালি যে এক্সামৰ লেভেলটো ইমান বেছি বাঢ়ি গৈছে সেইকাৰণে চব ষ্টুডেণ্টে বহুত জল্দিয়ে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰি দিয়ে আৰু একচুৱেলি ময়ো ফাৰ্ষ্ট ইয়েৰতে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিছিলোঁ কিন্তু এতিয়ালৈকে মোৰ মানে সেইটো লেভেলত প্ৰিপেৰেশ্যন কৰিব মই পৰাগৈয়ে নাই কাৰণ ইমান বেছি কলেজৰ প্ৰেছাৰ থাকিয়ে যায়গৈ কিন্তু এইবাৰ মই ভাবিয়ে লৈছোঁ যে মোৰ থাৰ্ড ইয়েৰত মই এটলিষ্ট মোৰ NCERTখিনি পঢ়ি পেলাই আৰু অলপ ষ্টেণ্ডাৰ্ড বুকছ পঢ়ি পেলাই কমপ্লিট কৰিবই লাগিব কাৰণ নহ'লে টাইমবোৰ তেনেকৈ চাওঁতে গৈয়ে আছেগৈ আৰু সেইকাৰণে মই ভাবিলোঁ যে এই 2 বছৰ জাৰ্ণিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মই আৰু আপোনালোকে সঁহাৰি দি যাব বুলি আশা কৰিছোঁ আৰু আপোনালোকৰ মাজতো থকা বহুতে চাগে চিভিল ছাৰ্ভিচৰ প্ৰিপেৰেশ্যন কৰি আছে চ' সেইকাৰণে ভাবিলোঁ যে আপোনালোকে অলপ টিপছ দি পেলাই মোক হেল্প কৰিব একচুৱেলি কলেজ থাকিলে মোৰ একদমেই পঢ়িবলৈ টাইম নহয় কিন্তু এইবাৰ ভাবিছোঁ যে পঢ়িবই লাগিব আৰু এতিয়া মোৰ যিহেতু কলেজ বন্ধ সেইকাৰণে মই ৰাতিপুৱা প্ৰথমতে 3 ঘণ্টা এটা ষ্টাডি ছেশ্যন ল'লোঁ আৰু ভণ্টিয়ে এয়া মেগী বনাই দিলে আৰু মই মেগী খাই পেলাই আকৌ মই পঢ়াত লাগি গ'লোঁ একচুৱেলি মই বাৰু ফিজিক্সৱালাৰ এটা UPSCৰ বেটছত মই জইন কৰি থোৱা আছে আৰু সঁচা কথা ক'বলৈ গ'লে ইমান বেছি তাত ভাল পঢ়ায় ন আৰু তাত মানে কি হয় আপোনাৰ প্ৰথমতে 2 বছৰ অকল জাষ্ট NCERTয়ে পঢ়ায় তাৰপৰা ওৱান ইয়েৰ ষ্টেণ্ডাৰ্ড লেভেলত পঢ়ায় এয়া মই ফাৰ্ষ্টতে পলিটি পঢ়ি ল'লোঁ আৰু পলিটি পঢ়ি পেলাই মই এক্সাম দিলোঁ আৰু আজি মোৰ ফাইনেলি গোটেইকেইটা কুৱেশ্যন এনচাৰ শুদ্ধও হৈছে আৰু ফিজিক্সৱালাৰ কোচিংখিনিৰ এইটোৱে এটা ভাল বস্তু যে প্ৰত্যেকটো লেকচাৰ কমপ্লিট হোৱাৰ পিছত আমি DPP থাকে আৰু সেই DPPখিনি কৰিলে এটলিষ্ট মানে অকণমান ছেটিছফেকশ্যন পোৱা যায় যে মই পাৰিছোঁ বস্তুটো পঢ়ি পেলাই আৰু চব কম্পিটিটিভ এক্সামতে টেষ্ট দিয়াটো বহুত বেছি ইম্পৰ্টেণ্ট হয় কাৰণ তেতিয়াহে নিজৰ গ্ৰ'থটো গম পোৱা যায় তাৰপিছত লাঞ্চ প্ৰিপেয়াৰ কৰিলোঁ কাৰণ বহুত দিন ধৰি মই ভালকৈ লাঞ্চে বনাব পৰা নাছিলোঁ কাৰণ ভণ্টিও নাছিলে আৰু অকলে একো বনাই পেলাই খাবলৈ মোৰ একদমেই মন নাযায় তাৰপিছত লাঞ্চ কৰি পেলাই মই অলপ টাইম শুলোঁ আকৌ শুই উঠি পেলাই মই আকৌ পঢ়িবলৈ লাগিলোঁ 3 ঘণ্টাৰ এটা ষ্টাডি ছেশ্যন আৰু মোৰ আজিকালি এনেকুৱা হৈছে যে টাইমাৰ নোলোৱাকৈ মোৰ একদমেই পঢ়াত ফ'কাছ নহয় সেইকাৰণে মই তাৰপিছত আকৌ 3 ঘণ্টাৰ পলিটি পঢ়িলোঁ একচুৱেলি মোৰ পলিটিটো বহুত বেছি উইক হয় আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা লাগে